যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই বা ৰেচন কাৰ্ডখন হেৰাই গৈছে বা নষ্ট হৈছে, তেন্তে আপুনি চিন্তা কৰাৰ একো প্ৰয়োজন নাই। কিয়নো আপুনি হেৰালেও লগে লগে 1 মিনিটত এখন নতুন ডিজিটেল ৰেচন কাৰ্ড পাব। আজি আপোনালোকে কেনেকৈ পাব, এই ভিডিঅ'টোৰ জৰিয়তে লাইভ ভিডিঅ'ত বুজাই দিয়া হ'ব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপুনি সম্পূৰ্ণকৈ বুজি পাব। ঘৰতে বহি নিজৰ মোবাইলতে অতি সহজে নতুন ডিজিটেল ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ নম্বৰ দি ডাউনলোড কৰি ল'ব পাৰিব। নতুন ৰেচন কাৰ্ড বা পুৰণি ৰেচন কাৰ্ড হেৰাই গৈছে বা নষ্ট হৈছে, বা যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰি ৰেচন কাৰ্ড পোৱা নাই, তেনে ব্যক্তিসকলে এখন নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি উলিয়াই ল'ব পাৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে। ভাৰতৰ কেন্দ্ৰ চৰকাৰে যোৱা কেইমাহ আগতে মেৰা ৰেচন 2.0 নামৰ এখন এপ মুকলি কৰিছে, আৰু এই এপটোৰ দ্বাৰাই এতিয়া ভাৰতৰ প্ৰত্যেক ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এখন নতুন ডিজিটেল ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু আপুনি এতিয়া এই নতুন ডিজিটেল ৰেচন কাৰ্ডখন ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই বা হেৰাই গৈছে বা নষ্ট হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। পোনপ্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ডিজিটেল কাৰ্ডখন কেনেধৰণৰ হ'ব আপুনি দেখা পাইছে, মোবাইল স্ক্ৰীণত দেখা পাইছে। এইখন ৰেচন কাৰ্ড বুলি লিখা আছে। এইখনেই হ'ল ডিজিটেল ৰেচন কাৰ্ড। বন্ধু বান্ধৱীসকল, প্ৰথমে আপুনি এইখন কাৰ্ড উলিয়াবলৈ হ'লে মোবাইল এপছত যাব লাগিব, মোবাইলৰ প্লে ষ্টৰত যাব লাগিব। আমি প্লে ষ্টৰত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আকৌ ইয়াত লিখিব লাগিব, ক্লিক কৰি মেৰা ৰেচন এপ 2.0, ইয়াত ক্লিক কৰাৰ লগে লগে আকৌ ইয়াত ক্লিক কৰিব লাগিব ইনষ্টলত ক্লিক কৰাৰ লগে লগে ইনষ্টল হৈ আছে। ইনষ্টল হোৱাৰ পিছত অপেনত ক্লিক কৰিলোঁ। অপেনত ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাই গ'ল এই এপটো, মেৰা ৰেচন এপ। এতিয়া আমি ভাষা চেঞ্জ কৰিব লাগিব। লেংগুৱেজটো প্ৰথমতে ইংলিছ আছে, হিন্দী আছে, তাৰপিছত অসমীয়া আৰু ইয়াত বাংলা আছে। আমি অসমৰ হয়, সেইকাৰণে আমি অসমীয়াটো চিলেক্ট কৰিব লাগিব। আপুনি অসমীয়া চিলেক্ট কৰিব, বুজিবলৈ সহজ হ'ব। এই অসমীয়াত চিলেক্ট কৰি দিলোঁ। তাৰপিছত তলত ক্লিক কৰিলোঁ। তাৰপিছত এনেধৰণৰ এপছটো অপেন হ'ল। ইয়াত কেইবাটাও অপশ্যন আছে। ৰেচন কাৰ্ড, তাৰপিছত আছে মেনেজ ফেমিলি ডিটেইলছ, আৰু এইটো আছে। এই তিনিটা ইয়াত অপশ্যন দেখা পাইছে। ভিতৰত খুলিলে গোটেইখিনি ওলাই যাব। তাৰপিছত ইয়াত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত দেখা পাব লগ ইন কৰিব লাগিব, বেনিফিচিয়াৰী ইউজাৰত লগ ইন কৰিব লাগিব। বন্ধু বান্ধৱীসকল, মোৰ আগতে ডাউনলোড কৰা আছে, গতিকে মই মোবাইল স্ক্ৰীণত এই মেৰা ৰেচনত ক্লিক কৰিলোঁ। তাৰপিছত এপছখন খোল খালে। তাৰপিছতে ইয়াতে আধাৰ নম্বৰ ভৰাই দিলোঁ। তাৰপিছত ইয়াত কেপচাৰ কোড ইয়াতে ভৰালোঁ। তাৰপিছত ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল এনেধৰণে দেখা পায়। অকেত ক্লিক কৰিলোঁ। অকেত ক্লিক কৰাৰ লগে লগে ইয়াত OTP ভৰাব লাগিব। এতিয়া ৰেজিষ্টাৰ মোবাইলত অহা 6 ডিজিট OTPটো ইয়াত ভৰালোঁ। এইটো ভৰাই দি আছোঁ। ভৰোৱাৰ পিছতে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি গৈছে, OTP সফলতাৰে প্ৰমাণিত কৰা হ'ল। তাৰপিছত অকেত ক্লিক কৰিলোঁ। তাৰপিছত ক্ৰিয়েট এমপিন বুলি আহিছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্ৰিয়েট নাও বুলি য'ত আছে তাতে ক্ৰিয়েট নাওত ক্লিক কৰিলোঁ। ক্ৰিয়েট নাওত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ আহিল। ক্ৰিয়েট এমপিন খুলিব লাগিব 4টা অংকৰ নিজৰ পচন্দ মতে, 4টা সংখ্যা নিজৰ পচন্দ মতে ইয়াত ভৰাই দিলোঁ। তাৰপিছত ইয়াত ক্লিক কৰি দিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে আকৌ এণ্টাৰ এমপিন আহিছে, সেই আগৰ 4টা সংখ্যাটোকে আকৌ ভৰাই দিলোঁ। তাৰপিছত ইয়াত ক্ৰিয়েট এমপিনত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত আহিছে ইয়ৰ এমপিন কোড হেজ বিন ছেভ, অৰ্থাৎ মোৰ এমপিন হৈ গ'ল, 4টা ডিজিটৰ এমপিন ইয়াত হৈ গৈছে। অকেত ক্লিক কৰি দিলোঁ। বৰ্তমান লোকেশ্যন নালাগে, সেইকাৰণে ন' থেংকছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এইটো আঁতৰি গ'ল। এতিয়া ওপৰত দেখা পাইছে এইখন ডিজিটেল ৰেচন কাৰ্ডৰ প্ৰথম পেজ হয়। ইয়াতে ৰেচন কাৰ্ড নম্বৰ, মুৰব্বীৰ নাম থাকিব। তাৰপিছত ইয়াত ক্লিক কৰিলে আকৌ দ্বিতীয় পেজটো ওলাই যাব। ইয়াতে দ্বিতীয় পেজত গোটেইটো
ফেমিলিৰ নাম থাকিব। এইটো আকৌ দেখুৱাইছে প্ৰথম পেজটো। বন্ধু বান্ধৱীসকল, এনেধৰণে আপোনালোকে ডিজিটেল ৰেচন কাৰ্ডখন দেখা পাব। ফাৰ্ষ্ট পেজ আৰু ছেকেণ্ড পেজ থাকিব। এতিয়া আপুনি কেনেকৈ আমি এইখন ডাউনলোড কৰিম? প্ৰথমতে এই ওপৰত দেখা পাইছে ডাউনলোড বটন, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ অপশ্যন আহি যাব। আকৌ ইয়াত তলত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ দেখা পাব আপুনি এটা, আকৌ ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে অলপ সময় অপেক্ষা কৰিলে এনেধৰণৰ এইখন আহি গ'ল, ডাউনলোড কৰা হ'ল। তাৰপিছত ডাউনলোড কৰাৰ পিছত ইয়াতে চাওক ছিগনেচাৰ কৰা আছে, ইছ্যু ডেট দেখা পাইছে। তাৰপিছত ইয়াত ৰেচন কাৰ্ডৰ নম্বৰ আছে, ফেমিলিৰ হেড অফ ফেমিলিৰ নাম আছে, দোকানখনৰ নাম আছে আৰু এড্ৰেছো পাব, মোবাইল নম্বৰ, আধাৰ নম্বৰ, গোটেইখিনি ইয়াত ডিজিটেল ৰেচন কাৰ্ডত ফ্ৰণ্ট পেজত থাকিব। গতিকে আপুনি এইখন অতি সহজে মোবাইলৰ জৰিয়তে উলিয়াই ল'ব পাৰিব। নিজে নিজৰ মোবাইলৰ সহায়ত ঘৰতে বহি এইখন ডিজিটেল ৰেচন কাৰ্ডখন উলিয়াই ল'ব পাৰিব। এতিয়া আপুনি কেনেকৈ ডাউনলোড কৰে আপুনি নিশ্চয় গম পাইছে। গতিকে আৰু অলপো স্কিপ নকৰাকৈ চাব, আৰু কিছু সময়ৰ পিছতে আপুনি গোটেইখিনি কথা গম পাব কেনেকৈ প্ৰিণ্ট কৰিব লাগিব। গতিকে আপুনি ভালদৰে চাই থাকিলে গোটেইখিনি কথা গম পাব। এতিয়া ইয়াতো দিয়া আছে ছিগনেচাৰ আৰু এইফালে দিয়া আছে ৰেচন কাৰ্ডৰ নম্বৰ। ওপৰত দেখা পাইছে থ্ৰী ডট, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আকৌ ইয়াত প্ৰিণ্ট বুলি আছে, এই প্ৰিণ্টত ক্লিক কৰিব লাগিব। এই প্ৰিণ্টত ক্লিক কৰিলে, অৰ্থাৎ এইটো যিটো প্ৰিণ্ট দেখা আছে এইটোত ক্লিক কৰাৰ লগে লগে আকৌ ওপৰত ছেভ আছে, এই ছেভটোত ক্লিক কৰিব লাগিব। এই ছেভটোত ক্লিক কৰাৰ পাছত তলত দেখিছে ডিজিটেল ৰেচন কাৰ্ড PDF আছে। ইয়াত নিজৰ ইচ্ছামতে ৰেচন কাৰ্ডখনৰ নাম লিখি দিব পাৰে। যদি ৰেচন কাৰ্ডখনৰ নাম যিগৰাকীৰ নাম যি নাম আছে সেইটো আপুনি ইয়াত নিজৰ ইচ্ছামতে লিখিব পাৰিব। মই ইয়াতে ৰাম ডিজিটেল কাৰ্ড লিখিবলৈ চেষ্টা কৰিছোঁ। আপুনি আপোনাৰ ৰেচন কাৰ্ডখনত মুৰব্বীৰ যি নাম আছে সেইটো ইয়াত ভৰাই দিব। মই ইয়াতে এনে এটা লিখি দিছোঁ, ৰাম ডিজিটেল ৰেচন কাৰ্ড বুলি ইয়াত লিখিম। তাৰপিছত লিখি সোঁফালে ছেভ বুলি এখন নীলা ৰঙৰ ঘৰ আছে, সেই ৰাম ডিজিটেল ৰেচন কাৰ্ড এইটো লিখা হৈ গ'ল। তাৰপিছত সোঁফালে যিটো ছেভ দেখা পাইছে যে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এই ৰেচন কাৰ্ডখন পূৰা সম্পূৰ্ণভাৱে ডাউনলোড হ'ব। আৰু আপুনি এইটো ক'ত চাব, এইখন ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ দুটা পৃষ্ঠা আছে, এইটো আপুনি গেলাৰীত চাব পাৰিব। গেলাৰীত চাই আপুনি এই ৰেচন কাৰ্ডখন পিছত কম্পিউটাৰত গৈ উলিয়াই ল'ব পাৰিব। কালাৰিঙতো পাৰিব বা আপুনি ব্লেক এণ্ড হোৱাইটতো ডাউনলোড কৰি লৈ আপুনি ঘৰত নিজৰ হাতত ৰাখিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপুনি আজি এই চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে পিছলৈ আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে। আৰু আপোনালোক সকলোকে অনুৰোধ জনাম, যদি এই চেনেলৰ ভিডিঅ'টো আজি চাই কিছু ভাল পাইছে বা সহায় হোৱা যেন অনুভৱ হৈছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু সকলোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ডাউনলোড কৰা নিয়মটো বুজি পায়। ধন্যবাদ।